কেনেকুৱা? এইফালে খবৰ কেনেকুৱা? এই যে গেলাৰীত বাইদেউসকল উঠি লৈছে, খবৰ কেনেকুৱা? ভাল। কেইটা বজাত আহিলে? কেইটাত? 10টা। আচ্ছা, কেইটাত? 5টা। আচ্ছা, মই সুধি আছো ৰ'ব, 7টা বজাত কোনে কোনে আহিছে? বঢ়িয়া। 8টা বজাত কোনে কোনে আহিছে? বঢ়িয়া। 9টা বজাত কোনে কোনে আহিছে? 10টা বজাত? 11টা বজাত অহা মানুহ আছে জানো? দুই এগৰাকী। এতিয়া মোক এটা কথা কওক, একদম সঁচা ক'ব দেই, নতুন কাপোৰ পিন্ধি কোনে কোনে আহিছে? একদম নতুন কাপোৰ। বাপৰে। আচ্ছা, আজি আপোনালোকে উদ্যমিতাৰ অভিযান পাব। ইমান দিনে বেলেগ বেলেগ জেগাত বিলাই আছো, টিভিত চাই আছিলে নে নাই? আৰু মনতে ভাবি আছিলে যে আমাৰ ইয়াত কেতিয়া হ'ব, হয়নে নহয়? এতিয়া মোক একদম সঁচা কথা ক'ব, কালি ৰাতি ভালকৈ টোপনি মাৰিছে নে মাৰা নাই? নাই মাৰা। ইয়াতে আহিম বুলি ভাবি আছে আৰু। ৰাতিপুৱা ঘৰত আহোঁতে ঘৰৰ মানুহজনক চাহ দি আহিছে নে নিদিয়াকৈ আহি গ'ল? দি আহিছে। চাহ-তাহ বনাই দি আহিছে। লগত কৈছে যে আজি ভাত নহ'ব বুলি কৈ আহিছে নে নাই? ঠিক আছে। এতিয়া আজি আমি যেনেকে আপোনালোকৰ মাজত আহিছো, আৰু যাতে আমি আহিব পাৰো, আজি যেনেকে আপোনালোকে চৰকাৰৰ পৰা বুজি পাব, আগতো যাতে আমি এনেকে পাই থাকিব পাৰো, মই কেইটামান কথা আপোনালোকক কম আৰু আপোনালোকে ধুনীয়াকৈ মোৰ কথাখিনি শুনিব, যাতে ভৱিষ্যতেও চৰকাৰৰ পৰা আপোনালোকে এনেকে আঁচনি আৰু স্কিম পাই থাকিব পাৰে। হ'ব? আজিৰ সভাত আমাৰ মাজত উপস্থিত BTCৰ প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, অসম চৰকাৰৰ মন্ত্ৰী চৰণ বড়ো ডাঙৰীয়া, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, মোৰ দাদা সন্মানীয় বিধায়ক দুৰ্গা দাস বড়ো ডাঙৰীয়া, আমাৰ MCLA অৰ্জুন দৈমাৰী ডাঙৰীয়া, অজয় হাজৰিকা ডাঙৰীয়া, ৰতন ৰাভা ডাঙৰীয়া, দিগন্ত বৰুৱাকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু আই মাতৃসকল, আজি আমাৰ এই ফিল্ডত আমি কিমান মহিলাক উদ্যমিতাৰ আঁচনি দিম? 26,988 গৰাকী। আৰু মই দেখিয়ে গম পাইছো যে ইয়াতে সকলো মহিলাই আহিছে, যাৰ নাম আছে। ইয়াত কোনো অনুপস্থিতি নাই, চব উপস্থিতি, সকলোৱে আহিছে। এটা কথা আপোনালোকে মোক কওক, ইমান ডাঙৰ মহিলাৰ মিটিং, আপোনালোকে চাওকচোন, সাংবাদিকক বাদ দি পুৰুষ কোনো নাই, অকল সাংবাদিক কেইজনে যি পুৰুষ আছে। ইমান ডাঙৰ মহিলাৰ মিটিং আপোনালোকে আগতে দেখিছিলে নেকি? মইতো দেখা নাই, আপোনালোকে দেখিছিলে নেকি? এনেকে যোৱা 2 মাহত মই বহুত মিটিং কৰিলো, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৰিলে। আজি আমাৰ BTC এক প্ৰকাৰ শেষৰখন মিটিং মোৰ। আজিৰ পৰা মোৰ যিমান BTCৰ দায়িত্ব আছিল
আজি হৈ যাব। অসমত মৰিয়নি আৰু বোকাজান এই দুটা সমষ্টি যদি বাদ দিওঁ, মোৰ অসমৰ প্ৰায়বোৰ মিটিঙতে যোৱা হ'ব। মই নিজে যোৱা মিটিঙৰ সংখ্যা আজিৰ দিনত 94টা, 126টাৰ ভিতৰত। হাগ্ৰামা মহিলাৰী প্ৰায় 10খনত গৈছে আৰু মই 94টা। সকলো মিটিঙতে 25,000 পৰা 40,000 মহিলা। আপোনালোকেও ইমান ডাঙৰ মিটিং দেখা নাই। ময়ো জীৱনত ইমান মহিলা দেখা পোৱা নাছিলো। এই ফুটত ইমান দেখা পালো। কিমান মহিলা দেখা পালো? 30 লাখ। মই নাজানো অসমত ৰাজনীতি কৰা কোনবা মুখ্যমন্ত্ৰী আগতে 30 লাখ মহিলাৰ দৰ্শন কৰিছে। যদি গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত কলোহেঁতেন যে এটা ৰেকৰ্ড লিখি ৰাখিব লাগে, এটা ৱৰ্ল্ড ৰেকৰ্ডে হলহেঁতেন যে 30 লাখ মহিলা কেনেকে আমি লগ পালো। যেতিয়া আমি আঁচনিখন আৰম্ভ কৰিছিলো, তেতিয়া ইয়াৰ শক্তিটো আমিও বুজা নাছিলো। প্ৰথম দিনা আমি নলবাৰীত মিটিং আৰম্ভ কৰিলো। মিটিং আছে 11টা। জয়ন্ত মল্লে মোক 7টাতে ফোন কৰিলে যে দাদা মহিলাবিলাকতো আহি গ'ল। মই বোলো কি মহিলা? বোলে 11টা মিটিঙৰ আহি গ'ল। 100-200 গৰাকী আহিছে, ৰস মই গুৱাহাটীত আছো। বোলে নহয় দাদা গেলাৰী ফুল হৈ গ'ল। আগতে আমাৰ কি হয়, 10টাত মিটিং পাতিলে সংগঠনবিলাকে কয় ছাৰ লাহে লাহে আহিব, মানুহ গোট খাওঁতে 11টামান হ'ব। এইখন মিটিঙত কি কয়, ছাৰ সোনকালে আহক, মহিলাসকল আহিব। আজিও আমাৰ ইয়াৰ মিটিঙতকৈ ইয়াতে মইতো হাত দাঙোতে চাইছো মেক্সিমাম মহিলা 8টা বজাত, হয়নে? তাৰ মানে ইয়াক কি বুজাম? আগদিনাখন বেছিভাগ মহিলা টোপনি নাহে। কেতিয়ানো ৰাতিটো পুৱাব ভাবি থাকে। হাজবেণ্ডে কয় এই ৰাতিপুৱাতে যাবি, এতিয়াতো শুই থাক, মনে নধৰে। পাৰিলে লগৰজনী মোবাইলো কৰে ৰাতি। গাড়ীৰ ড্ৰাইভাৰবিলাকে মোক কয় যে মামা এইটো আপুনি কি স্কিম আনিলে, মহিলাসকলে দিনটোত 5বাৰমান ফোন কৰে গাড়ীৰ পৰা। তাৰ মানে এই যে উৎসাহ, এই উৎসাহটো কিয়? তাৰ কাৰণ আমাৰ অসমৰ মহিলাসকলে বহু দিনৰ পৰা কিবা এটা কৰিব বিচাৰি আছে, সুবিধা পোৱা নাছিলে। সেইকাৰণে এইবাৰ যেতিয়া শুনিলে যে চৰকাৰে আমাক ডাইৰেক্টলি চেক দিব, আমি 10,000 টকা কৰি পাম, কিবা এটা কৰিব পাৰিম, আমাৰ মহিলাসকলৰ মাজত এটা পাৰ ভঙা উৎসাহৰ সৃষ্টি হ'ল। আৰু চাওঁতে চাওঁতে গোটেই অসমতে এটা ডাঙৰ উৎসৱ হ'ল। বিলাসীপাৰা এগৰাকী মহিলা গৰ্ভৱতী, চবে ক'লে মিটিঙত যাব নালাগে, সখী বাইদেৱে আহি চেকখন দিব। মহিলাগৰাকী মিটিঙত নামানে, আহিলে মিটিঙতে বাচ্চা জন্ম। লেবাৰ পেইন হ'ল, দৌৰা দৌৰিকৈ লৈ গ'ল, হস্পিটাল ওচৰত আছিল, তাতে বাচ্চা জন্ম হ'ল। এগৰাকী মহিলা কেইদিনমান আগতে ফেচবুকত এগৰাকী মহিলা কান্দি আছে, মামা মামা বুলি। মই বোলো কি হ'ল? ফেচবুকটো খুলি চালো, মামাৰ কাৰণে কান্দি আছে। কি হ'ল? বোলে মোৰ চেকখন নিগনিয়ে কাটি দিলে। মই সুধিলো কেনেকে নিগনিয়ে কাটিলে? বোলে মোৰ নাম চেকত লিখা আছে, গতিকে মই চেকখন বেংকত জমা নিদি টেবুলত থৈছিলো, মাজে মাজে চাই থাকো, নিগনিয়ে দিলে কুটি। এতিয়া আমি নতুন চেক মহিলাগৰাকীক পঠাই দিম। আপোনালোকে আজি যে চেকখন পাব,
এই চেকখন পোৱাৰ পিছত ফটোষ্টেট কপি এটা নিজে ৰাখিলে ৰাখিব, মেইন কপিটো লগে লগে বেংকত জমা দিব। ঠিক আছে? বেংকত জমা দিয়াৰ পিছত আপোনালোকে মনত ভাবিব 10,000 টকাটো মোৰ একাউণ্টত আহিলে, এতিয়া মই কি কৰিম? যেতিয়ালৈকে কি কৰিম তাৰ উত্তৰটো আপোনালোকে নাপায়, তেতিয়ালৈকে টকাটো বেংকতে থাকিব। যেতিয়া আপোনালোকে উত্তৰটো পাব যে আমি এই টকাটোৰে গাহৰি পুহিম, মুৰ্গী পুহিম, ছাগলী পুহিম, মৌ-মাখি পালন কৰিম, মাছৰুমৰ কাম কৰিম, ফিচাৰীত মাছ দিম বা সৰু সুৰা দোকান এখন দিম, তেতিয়ালৈকে আপোনালোকে টকাটো নুঠাব। মই আপোনালোকক 3টা ৰাস্তা দিম এই টকাটো কেনেকে ব্যৱহাৰ কৰিব লাগে। প্ৰথমতে 10,000 টকাটো লোৱাৰ পিছত যিবিলাক গ্ৰুপৰ মন মিলে, 10 গৰাকীৰে মন মিলে, আপোনালোকে বহিলে যে এই টকাটো আমি গ্ৰুপৰ একাউণ্টত আনো আৰু যাক লাগে তেতিয়া আমি টকা ধাৰ দিম, নহলে আমি গ্ৰুপৰ পৰা ব্যৱসায় কৰিম। 1 লাখ টকা হ'ব। যাৰ গ্ৰুপত মন নিমিলে বা গ্ৰুপত বেলেগ কাম আগৰ পৰা চলি আছে, তেওঁলোকে গ্ৰুপত টকাটো দিব নালাগে। তেওঁলোকে নিজে কিবা এটা কৰে। কুকুৰা, ছাগলী, গাহৰি, তাঁতশালৰ কাৰণে সূতা, মাছৰুম, মৌ-মাখি পালন, সৰু সুৰা দোকান, ফিচাৰীত মাছ, যি ভাল পায় চৰকাৰে আপোনালোকক একো নকয়। আপোনালোকে যি ভাল পায় তাকে আপোনালোকে কৰিব। অলপ আগতে আপোনালোকক ভিডিঅ' এটা দেখাইছিলে, আপোনালোকে দেখিছে যে মহিলাসকলে এই টকাটোৰ কেনেকে সৎ ব্যৱহাৰ কৰিছে। দ্বিতীয়তে, মই গ্ৰুপতো নিদিওঁ, নিজেও কৰিব মোৰ ভয় লাগে। দ্বিতীয়তে আমি কি কৰিম? আমাৰ ঘৰৰ মানুহজনক তেখেতৰ লগত কথা পাতি তেওঁৰ যি ব্যৱসায় আছে তাতে এই টকাটো আমি লগাই দিব পাৰোঁ। বজাৰত দোকান আছে, 10,000 টকা পালে মাল বস্তু বেছি আহিব। বোলে ঘৰৰ ফিচাৰী, তাতে মাছ দিওঁ। ঘৰৰ খেতি, আগতে অকল চাউলৰ খেতি কৰোঁ, ধানৰ খেতি কৰোঁ, এইবাৰ সৰিয়হৰ কৰোঁ। যি কৰে ঘৰৰ হাজবেণ্ডৰ লগত লগ লাগিও আপোনালোকে এই 10,000 টকা খৰচ কৰিব পাৰিব। 3টা ৰাস্তা মই দিলো। গ্ৰুপত খৰচ কৰক, গ্ৰুপত নহলে নিজে কৰক, নিজে নহলে হাজবেণ্ডৰ লগত লগ লাগিব। এতিয়া মই আচল কথাটো কওঁ। 6 মাহ পাৰ হৈ গ'ল। এইটো কি মাহ? ফেব্ৰুৱাৰী মাহ। পূজাৰ পিছত আমি আপোনালোকৰ ঘৰত আহিম। চবৰে ঘৰত আহিম। মই নাহো, বেলেগ বেলেগ মানুহ আহিব। ঠিক আছে? ঘৰত আহিলে চাহ তাহ খুৱাব নে নোখোৱাব? সৰু কৰি ক'লে ইয়াত খুৱাব মন নাই নেকি? মই যদি আপোনালোকৰ ঘৰত আহো, কোনে কোনে চাহ আৰু পিঠা খুৱাব? হাত দাবকচোন। এইটো মাতিছেতো মোক। ঠিক আছে। এতিয়া আমাৰ চৰকাৰৰ এজন মানুহ আপোনালোকৰ ঘৰত যায়।
আপোনালোকক সুধিব যে মামাই যে চেক দিছিলে, চেক পাইছিলে নে? বোলে পাইছিলে। টকাটো আপোনাৰ একাউণ্টত সোমাইছিলে নে? সোমাইছিলে। টকাটো দি কি কৰিলে? বোলে পুৰণা মোবাইলটো বেয়া হৈছিলে, নতুন মোবাইল এটা কিনিলে। পৰীক্ষাত ফেল, ঠিক আছে? এইটো এটা পৰীক্ষা। এতিয়া মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী চলি আছে নহয়, ইও এটা পৰীক্ষা। দ্বিতীয় ঘৰ মহিলাৰ ঘৰত গলো, বাইদেউ আপুনি কি কৰিলে? বোলে আমাৰ গ্ৰুপটোত 10 গৰাকী মহিলা আছিলে, 1 লাখ টকা হ'ল, 25,000 4 গৰাকীক আমি ধাৰ দিছো, আৰু আমাৰ গ্ৰুপটো ধুনীয়াকৈ চলি আছে। বোলে আমি 10 গৰাকীয়ে মিলি গাই গৰু কিনিছো, আমি ধুনীয়াকৈ গাই গৰুকেইটা প্ৰতিপালন কৰি আছো। পৰীক্ষাত পাছ। দ্বিতীয়টাত গলো, বাইদেউ আপুনি কি কৰিছে? বোলে মই মৌ-মাখিৰ খেতি কৰিছো, মৌ-মাখি পালন কৰিছো, বা মই মাছৰুম কৰিছো, গাহৰি কৰিছো, ছাগলী কৰিছো, লেয়াৰ এগ কৰিছো,